পত্নীয়ে টিকট নেপালে দল এৰিলে স্বামীয়ে বঞ্চিত ৰাণী দল ত্যাগ ভৰত নৰহৰ বিজেপিমুখী ৰাণী নৰহ ভৰত নৰহ গেৰুৱা বখন পিন্ধিবলৈ সাজু হৈছে কংগ্ৰেছ নেতা একেলগেই ঘৰ এৰিব পতি পত্নীয়ে বৰ্তমানৰ নাওবৈছা সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ভৰত নৰহে দল ত্যাগ কৰিলে দল এৰাৰ কোনো কাৰণ উল্লেখ কৰা নাই যদিও এয়া স্পষ্ট যে পত্নীয়ে টিকট নোপোৱাতেই ক্ষুব্ধ হৈ কংগ্ৰেছ এৰিছে ভৰত নৰহে উল্লেখ্য যে প্ৰতিষ্ঠান বিৰোধী ঢৌ প্ৰবল থকা বাবেই টিকটৰ পৰা বঞ্চিত হ'ল ৰাণী নৰহ বিগত সপ্তাহ ধৰি দিল্লীত বাহৰ পাতিছিল ৰাণীয়ে উদয় শংকৰ হাজৰিকাই প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতেই ভৰত নৰহে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল তাৰ 12 ঘণ্টা পিছত কংগ্ৰেছ দলেই ত্যাগ কৰিলে বিধায়কজনে ভৰত নৰহৰ দল ত্যাগ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য বিজেপিৰে কথা পাতি দল এৰা নাই ভৰত নৰহে বিজেপিৰ দুৱাৰ খোলা আছে 2026 চনৰ আগতেই ভূপেন বৰা আহিব বিজেপিলৈ ৰিজাইন দিয়াৰ আগতে যেহেতু আমাৰ লগত যোগাযোগ কৰা নাই সেইকাৰণে আমি এটোৱে বুজিম যে এতিয়াও এটো কংগ্ৰেছৰ আভ্যন্তৰীণ ৰাজনীতি যেতিয়া এই ৰাজনীতিটো বাহিৰলৈকে আহে বা আমাৰ লগত যোগাযোগ হয় তেতিয়া আমি জনাব পাৰিম কিন্তু এই মুহূৰ্তলৈকে তেওঁৰ লগত আমাৰ কোনো যোগাযোগ হোৱাও নাই মোৰ সৈতেও যোগাযোগ হোৱা নাই মোৰ আন সতীৰ্থসকলৰ সৈতেও তেওঁৰ কোনো যোগাযোগ হোৱা নাই সেইকাৰণে মই ভাবো যে এইটো এটা কংগ্ৰেছৰ সম্পূৰ্ণ আভ্যন্তৰীণ বিষয় মোৰ দুৱাৰটো ভূপেন বৰা পৰ্যন্ত সকলোলৈকে খোলা আছে নাই 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 তেওঁ আহিবই 100% খালি এতিয়াই নহয় অলপ 26 আগত জ্যেষ্ঠ কংগ্ৰেছ নেতাজনৰ দল ত্যাগ প্ৰসংগত সাংসদ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া বিজেপি নামতহে আছে সেইটো কংগ্ৰেছৰে বি টিম শীৰ্ষ নেতৃত্বই আলোচনা কৰক ভৰত নৰহৰ সৈতে সাংসদ আব্দুল খালেক ডাঙৰীয়াই যেতিয়া পদত্যাগ কৰিছিল সেই সময়তো মই কৈছিলোঁ যে শীৰ্ষ নেতৃত্ব তেখেতৰ লগত আলোচনা কৰাটো উচিত আৰু তাৰ পিছত তেওঁ নিজৰ পদত্যাগ পত্ৰটো ঘূৰাই ল'লে মই একে আশা কৰোঁ যে ভৰত নৰহ ডাঙৰীয়া আমাৰ দলৰ খুব জ্যেষ্ঠ এজন নেতা তেওঁ ক্ষোভিত হোৱাটো স্বাভাৱিক আৰু আমাৰ দলৰ শীৰ্ষ নেতৃত্ব তেখেতৰ লগত আলোচনা কৰাটো উচিত কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিষয়সমূহ আমি টিভিতহে দেখো ভৰত নৰহৰ কংগ্ৰেছ ত্যাগ সেয়া কংগ্ৰেছ দলৰ কথা কিন্তু নিৰ্বাচনত আমি অভিলেখ সংখ্যক ভোটেৰে জয়ী হ'ম এই মন্তব্য লখিমপুৰ সমষ্টিৰ বিজেপি বিধায়ক মানৱ ডেকাৰ সাগ এইটো কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয় তাত তেওঁলোকৰ দুজন প্ৰাৰ্থীয়ে টিকেট বিচাৰিছিলে ভৰত নৰহ ডাঙৰীয়াৰ পত্নী ৰাণী নৰহ ডাঙৰীয়ানীয়ে টিকেট পোৱা নাই তাৰ ৰিয়েকশ্যন হিচাপে হয়তো ৰিজাইন দিছে কিন্তু ইয়াৰ লগত আমাৰ কৰিবলগীয়া বা মন্তব্য দিবলগীয়া একো নাই কাৰণ আপোনালোকে এনেও জানে যে লখিমপুৰ লোকসভাৰ সিটটো প্ৰদান বৰুৱা ডাঙৰীয়াৰ বিপক্ষে যি প্ৰাৰ্থীয়ে নহওক কংগ্ৰেছৰ আমি বিপুল ভোটত জয়লাভ কৰিম এটা তেওঁলোকৰ নিজৰ কাজিয়াটো আমি নিৰীক্ষণ কৰাৰ বাহিৰে বা টিভিত চোৱাৰ বাহিৰে বিশেষ ক'বলগীয়া মন্তব্য দিবলগীয়া আমাৰ কি আছে কংগ্ৰেছ দলে ভৰত নৰহক অত্যাধিক গুৰুত্ব দিয়ে মোৰ অনুৰোধ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক ভৰত নৰহে ভৰত নৰহৰ দল ত্যাগে ভোট কমাব কংগ্ৰেছৰ ভৰত নৰহৰ দল ত্যাগ প্ৰসংগত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ তাৎপৰ্যপূৰ্ণ মন্তব্য এয়া দলৰ ফালৰ পৰা নৰদাক যথেষ্ট গুৰুত্ব দিয়া হয় আৰু তেখেত আমাৰ দলৰ এজন অতি জ্যেষ্ঠ নেতা তেখেতৰ যি ভূমিকা দল সংগঠন শক্তিশালী কৰাত সেইখিনিও আমি স্বীকাৰ কৰিব লাগিব ভৰতদাক অনুৰোধ কৰিম তেখেতক নিজৰ এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আৰু আমাৰ দলৰ হৈ কাম কৰি যাবলৈ কিন্তু এটা ভোটৰ হ'লেও নিশ্চিতভাৱে তেওঁ যদি দল ত্যাগ কৰে এটা ভোটৰ হ'লেও ব্যৱধান হ'ব অন্য কথা নকওঁ সন্মুখত লোকসভা নিৰ্বাচন টঙালি বান্ধি সাজু হৈছে বিজেপি তেনে সময়ত কংগ্ৰেছ নেতাৰ দল ত্যাগ ব্যক্তিগত স্বাৰ্থ সিদ্ধি নোহোৱাৰ বাবেই এই সিদ্ধান্ত নিশ্চিতৰূপে ভৰত ৰাণীৰ অনাগত পদক্ষেপে প্ৰভাৱ পেলাব লখিমপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনত এতিয়া প্ৰশ্ন হয় আব্দুল খালেকৰ বাটেৰেই গৈ পদত্যাগ পত্ৰ উঠাই ল'বনে ভৰত নৰহে নে নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিমুখী হ'ব ভৰত নৰহ আৰু ৰাণী নৰহ
ব্যুৰো ৰিপৰ্ট NKTV+।